আজি মই একাদশ শ্ৰেণীৰ পৰিৱেশ শিক্ষা বিষয়টোৰ এটা চেপ্টাৰ আলোচনা কৰিম। এই চেপ্টাৰৰ প্ৰথম অধ্যায়টোৰ নাম হৈছে পৰিৱেশৰ মৌলিক ধাৰণা। এই পাঠটোৰ কিছুমান প্ৰশ্ন আছে। এই প্ৰশ্নকেইটাৰ উত্তৰ আজি তোমালোকৰ লগত আলোচনা কৰিম। প্ৰথম প্ৰশ্নটো আছে পৰিৱেশ কি? ইয়াৰ উত্তৰটো হ'ব যে পৰিৱেশ শব্দৰ অৰ্থ হৈছে চাৰিওফালৰ অৱস্থা। পৰিৱেশ শব্দটোৰ ইংৰাজী ইনভাইৰনমেণ্টৰ পৰা আহিছে। ইনভাইৰনমেণ্ট শব্দৰ অৰ্থ হৈছে ফৰাচী এনভাইৰনমেণ্টৰ পৰা আহিছে। ইয়াৰ অৰ্থ হৈছে যে চাৰিওদিশৰ সামৰি বা পৰিমণ্ডলীকৃত এক নিৰ্দিষ্ট এলেকা। তাৰপিছত ২ নম্বৰ যিটো প্ৰশ্ন আছে, প্ৰশ্নটোত আছে পৰিৱেশৰ বিভিন্ন উপাদানবোৰ কি কি? তো ইয়াৰ উত্তৰ হ'ব পৰিৱেশৰ ৩টা উপাদান আছে আৰু সেই উপাদানকেইটা হৈছে হয়তো ক নম্বৰ অজৈৱিক উপাদান, খ জৈৱিক উপাদান, গ শক্তি উপাদান। এতিয়া যদি আমি কওঁ যে অজৈৱিক উপাদানসমূহ কি কি, তেতিয়াহ'লে অজৈৱিক উপাদানবিলাকক মানে ভৌতিক পৰিৱেশক আকৌ ৩টা ভাগত আমি ভাগ কৰিব পাৰি। এটা হৈছে ভূমণ্ডল, এটা হৈছে জলমণ্ডল আৰু এটা হৈছে বায়ুমণ্ডল। তাৰপিছত যিটো জৈৱিক উপাদান, এই জৈৱিক উপাদানসমূহক মানৱ জাতিকে ধৰি উদ্ভিদ আৰু প্ৰাণী কুলক লৈ গঠিত হৈছে। তাৰপিছত যিটো ঘ নম্বৰ শক্তি উপাদান, এই শক্তি উপাদানসমূহৰ ভিতৰত হ'ব সৌৰ শক্তি, যিটো নেকি সোলাৰ ছিষ্টেম বুলি আমি কওঁ, ভূতাপ শক্তি, জলবৈদ্যুতিক শক্তি আৰু পাৰমাণৱিক শক্তি ইত্যাদি। তাৰপিছত ৩ নম্বৰ কুৱেশ্যনত আছে পৰিৱেশৰ বিভিন্ন অংশবোৰ কি কি? তো ইয়াৰ উত্তৰ হ'ব পৰিৱেশৰ উপাদানসমূহ 4টা ভাগত বিভক্ত কৰা হৈছে আৰু সেই ভাগসমূহ হৈছে হয়তো এ নম্বৰ বায়ুমণ্ডল, ইংৰাজীত কোৱা হ'ব এটমস্ফিয়াৰ, বি জলমণ্ডল হাইড্ৰস্ফিয়াৰ, চি ভূমণ্ডল, ইংৰাজীত কোৱা হ'ব লিথোস্ফিয়াৰ আৰু ডি নম্বৰ হৈছে জীৱমণ্ডল বায়ুস্ফিয়াৰ। নেক্সট 4 নম্বৰ কুৱেশ্যনত আছে বায়ুমণ্ডলৰ ঘাই উপাদানসমূহ উল্লেখ কৰা। তো বায়ুমণ্ডলৰ ঘাই উপাদানবোৰৰ ভিতৰত আছে নাইট্ৰজেন আৰু অক্সিজেন। আৰু বায়ুমণ্ডলত থকা এই নাইট্ৰজেনৰ পৰিমাণ হৈছে 78.09% আৰু অক্সিজেনৰ যিটো পৰিমাণ সেইটো হৈছে 20.94%। তাৰপিছত আহা 5 নম্বৰ কুৱেশ্যনলৈ। 5 নম্বৰ কুৱেশ্যনত আছে ষ্ট্ৰেটোস্ফিয়াৰত থকা অজন গেছৰ স্তৰৰ ভূমিকা কি? তো ইয়াৰ উত্তৰটো হ'ব অজন গেছে বিয়পি আছে বায়ুমণ্ডলৰ ষ্ট্ৰেটোস্ফিয়াৰ অঞ্চলত। এই অজন গেছে আমাৰ বাবে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে, কাৰণ সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মিৰ বিকিৰণৰ ক্ষতিকৰ প্ৰভাৱৰ পৰা পৃথিৱীত জীৱৰ বাবে এক ৰক্ষা কৱচ হিচাপে এই অজন গেছে সহায় কৰি আহিছে। তো এইটো হৈছে 5 নম্বৰ প্ৰশ্নৰ উত্তৰ। আৰু 5টা কুৱেশ্যন আছে, এইকেইটাৰ উত্তৰ নেক্সট ভিডিঅ'ত তোমালোকক দিয়া হ'ব। আজি এইখিনিতে শেষ কৰিছোঁ। ধন্যবাদ।